যোৰহাট ভোগামুখ মৰিজাজি সোণাৰী গাঁৱত ভাওনা কৰ্মশালাৰ শুভাৰম্ভ আজিৰে পৰা। উপস্থিত থাকে স্থানীয় শুভাকাংক্ষী ৰাইজ আৰু বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। কবিধত শিল্পী সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ৫ জুলাই অৰ্থাৎ আজিৰে পৰা যোৰহাট জিলাৰ মৰিজাজি দগঞা নপমুৱা নামঘৰত এলানি গ্ৰীষ্মকালীন ভাওনা কৰ্মশালা আৰম্ভ কৰা হয়। মুখ্য তথ্য স্থান মৰিজাজি দগঞা নপমুৱা নামঘৰ যোৰহাট। মুখ্য প্ৰশিক্ষক ব্ৰজভূষণ বঁটাপ্ৰাপক জনপ্ৰিয় শিল্পী সৌৰভ শইকীয়া। সহযোগী প্ৰশিক্ষক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাপ্ৰাপক পৰিচালক ৰাজীৱ গগৈ। সহযোগ মন্টু গগৈ, ভাৰ্গৱ বৰা। কৰ্মশালাৰ শুভাৰম্ভণিৰ দিনা উপস্থিত থাকি আমন্ত্ৰিত অতিথি হিচাপে স্থানীয় সাংবাদিক ৰূপান্তৰ ৰাজখোৱা আৰু জ্যোতিপ্ৰসাদ বৰঠাকুৰে তেখেতসকলৰ মন্তব্য ব্যক্ত কৰে। তেখেতসকলে এনেধৰণৰ কামত উপস্থিত থাকি সদায় সুখী। কৰ্মশালাৰ শুভাৰম্ভণিৰ দিনা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ৰূপান্তৰ ৰাজখোৱা আৰু জ্যোতিপ্ৰসাদ বৰঠাকুৰে কয় যে শুভ দিনটোত সকলোকে লগ পাই বহু পৰিমাণে সুখী হ'লোঁ। ৰাইজৰ সৈতে কাম কৰি আৰু ৰাইজৰ সৈতে কাম কৰি আমি আগুৱাই যাবলৈ বহু পৰিমাণে সুখী হওঁ। আয়োজক সমিতিয়ে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। নামভৰ্তিৰ বিৱৰণ: মাচুল ৫০০ টকা। যোগাযোগ সভাপতিৰ সৈতে: অনিল দত্ত সভাপতি, উপ-সভাপতি মাখন বৰা, সম্পাদক মনোজ হাজৰিকা, সহ সম্পাদক বিজু কুমাৰ শৰ্মা, প্ৰমোদ হাজৰিকা। তেখেতসকলৰ ফোন নম্বৰ হৈছে 7636064316। ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলে শীঘ্ৰে যোগাযোগ কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে। এতিয়া প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ। এই সময়ত আমি বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকল যিহেতু বিদ্যালয় বন্ধ এইকাৰণে দিয়া হয় যে গৰম বেছি হয়, গতিকে বিদ্যালয় বন্ধ দিয়া হয়। আৰু এই সময়ত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন স্থানৰ কৰ্মশালাত নিজকে নিয়োজিত কৰি থাকিবলৈ ভাল পায়। তথাপিতো আমি এই কৰ্মশালাটোত আমি গৰমৰ বিষয়টো বিশেষভাৱে আগত ৰাখি, এই গ্ৰীষ্ম প্ৰবাহৰ বিষয়টো বিশেষভাৱে আগত ৰাখি আমি কৰ্মশালাৰ সময় নিৰ্ধাৰণ কৰিম। আৰু আজি যিসকল ছাত্ৰ ছাত্ৰী আহিছে, মই ভাবিছোঁ এই কৰ্মশালাটোৰ কাৰণে এইসকল ছাত্ৰ ছাত্ৰী নহ'ব, আৰু ছাত্ৰ ছাত্ৰী বা প্ৰশিক্ষাৰ্থী আহিব লাগিব, তেতিয়াহে কৰ্মশালাটো প্ৰাণ পাই উঠিব। ভাওনা কৰ্মশালাৰ সম্পৰ্কে মই আচলতে প্ৰথমতে এতিয়াই বক্তব্য নাৰাখোঁ। তথা কামৰ মাজেদি আমাৰ তথাপিও এটা মাত্ৰ বাক্যৰে মই আপোনালোকৰ কৰ্মশালাৰ কথাখিনি বুজাই দিব বিচাৰিছোঁ যে ভাওনা কৰ্মশালা হ'ল ভাওনাৰ বিষয়ে আমি লাভ কৰিবলৈ বিচৰা ভাওনাৰ অভিনয়ে নহয়, যে ভাওনাখনৰ আনুষংগিক সকলো দিশৰ কথা আমি আজি বা এই কৰ্মশালাৰ জৰিয়তে আমি আলোচনা কৰিম। লগতে ভাওনাৰ অভিনয়ৰ দিশখিনিৰ কথাও আমি চালি জাৰি চাম। কিন্তু এই ভাওনা কৰ্মশালা আমি কিয় কৰোঁ? আখৰা আৰু আগতে ভাওনা কৰিবলৈ আখৰা কৰা হৈছিল, আৰু আখৰাৰ অন্তত এখন ভাওনা হৈছিল। কিন্তু আজিকালি আখৰাৰ কথাটো পিছলৈ আহে, ভাওনাৰ কৰ্মশালাৰ ভিতৰত আহে। এতিয়া যিসকল নতুন প্ৰজন্মৰ ভাওনাৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীয়ে হ'ল বা শিশুৱে হ'ল, তেওঁলোকৰ ভাওনাখনৰ বিষয়ে সম্পূৰ্ণকৈ জনাৰ তেওঁলোকৰ এটা মন আছে বা তেওঁলোকৰ এটা অনুসন্ধিৎসু মন আছে যে ভাওনা আখৰাই এটা চৰিত্ৰ সৃষ্টি কৰে আৰু ভাওনা কৰ্মশালাই এজন ভাৱৰীয়া সৃষ্টি কৰে। ভাওনা কৰ্মশালা আৰু আখৰাৰ মাজত এইটোৱে পাৰ্থক্য। আখৰাই কেৱল মাত্ৰ এটা চৰিত্ৰ সৃষ্টি কৰে। এখন নাটৰ এটা বিশেষ চৰিত্ৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত আখৰাৰ প্ৰয়োজন আছে, আৰু ভাওনা কৰ্মশালাই কিন্তু এজন ভাৱৰীয়াৰ সৃষ্টি কৰে। তেওঁ সকলো ধৰণৰ ভাও দিব পৰা ভাৱৰীয়াৰ সৃষ্টি কৰে। ৰাইজৰ সহযোগত এই অনুষ্ঠান ভাগ কৰিবলৈ আগবাঢ়িছোঁ। এই অনুষ্ঠান ভাগ কৰি মই খুব ভাল পাওঁ। সৰু সৰু ল'ৰা ছোৱালীবিলাকক লগত লৈ মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁ। আমাৰ এটা টীম আছে, কপিদ্য শিল্পী সমাজ, শিশু কপিদ্য শিল্পী সমাজ। এই শিশু ল'ৰাখিনিক লৈ পেলাই আমি এখন ভাওনা কৰিবলৈ ওলাইছোঁ। সেই ভাওনাখন টীমটো গঠন কৰিবলৈ হ'লে সৰু সৰু ল'ৰা ছোৱালীক কিছুমানৰ প্ৰয়োজন হৈছে। গতিকেলৈ আমাৰ উদ্দেশ্যটো হৈছে এই কৰ্মশালাৰ কৰি ইয়াৰ পৰা যিকেইজন ভাল অভিনয় কৰিব তেওঁলোকক লৈ আমাৰ প্ৰতিযোগিতালৈ যিখন ভাওনা নিম, সেই প্ৰতিযোগিতাখনলৈ নিৰ্বাচিত কৰা হ'ব, আৰু নিৰ্বাচিত কৰি সেই প্ৰতিযোগিতাখনলৈ আমাৰ ভাওনাখন আগবঢ়াই নিয়া হ'ব। গতিকেলৈ আপোনালোক ৰাইজক অনুৰোধ কৰিছোঁ, আপোনাৰ শিশুটিক আমাৰ ইয়ালৈ আনক আৰু প্ৰশিক্ষণ প্ৰদান কৰি আপোনাৰ ল'ৰাটোক
যাতে আমি আগবঢ়াই নিব পাৰোঁ এই ক্ষেত্ৰত মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ বিজু শৰ্মা ডাঙৰীয়াই দুআষাৰ ক'লে বিৰাট ভাল হয়। আপুনি আমি সদায় কৰ্মশালাৰ মাজলৈকে আৰু মানে ডাঙৰখিনিক ক'বলগীয়া একো নাথাকে, সৰুখিনিৰ কাৰণে এটা বহুত ডাঙৰ কথা। ভগৱানক পাবৰ কাৰণে মানুহে প্ৰজন্ম মানে জন্ম কিমান সাধনা কৰিবলগীয়া হয় ঠিক নাই, কিন্তু ভাওনাত আমি স্বচক্ষে ভগৱানক দেখোঁ। আৰু তোমালোক ধন্য যে তোমালোকৰ পিতৃ মাতৃয়ে এনে পবিত্ৰ কামৰ কাৰণে আগবঢ়াই পঠিয়াইছে। আৰু স্বৰূপদাহঁতৰ সন্মুখত আচলতে আমাৰ বয়স বেছি হ'লেও স্বৰূপদাহঁত অভিজ্ঞতাৰ আমাতকৈ জ্যেষ্ঠ, আৰু তেওঁলোকে গুৰুজনাই দি যোৱা পৰম্পৰা আচলতে সকলোৱে জানে ইমান সহজ নহয় সংস্কৃতি ৰক্ষা কৰা। তথাপিও কিন্তু বহুবোৰ সমালোচনা ভেদি আগবাঢ়ি আহিছে। যিসকলে গুৰুজনাৰ সৃষ্টি ধৰি ৰাখিবলৈ যত্ন কৰিছে, আমি তেওঁলোক সকলোৰে ভাল হওক, ভগৱানে তেওঁলোকক শতবৰ্ষ পৰমায়ু প্ৰদান কৰক তাকে কামনা কৰিছোঁ। আৰু যিসকল শিশু আমাৰ মাজলৈ আহিছে, যিসকলৰ পিতৃ মাতৃয়ে তেওঁলোকক পঠিয়াইছে, সকলোৱে সেই পুণ্যৰ অংশীদাৰ হৈছে। ভাল লাগিছে। আৰু মনোজ হাজৰিকাই যি প্ৰচেষ্টা লৈছে, সেই প্ৰচেষ্টাত যিসকলে সহযোগ কৰিছে সকলোৰে ভাল হওক তাকে আমি কামনা কৰি মোৰ বক্তব্যও সামৰিলোঁ আৰু আমি